স্কুলত দিলে বাই বাই কাৰণ হেড ছাৰ আহিছে মদ খায় আপুনি মদ খাই আহিছে নাইছো আপুনি এতিয়া স্কুল টাইমত কিয় মদ খাই আহিছে এতিয়া যদি আপুনি এজন প্ৰধান শিক্ষক হয় আপুনি কি শিক্ষা দিব যে কেতিয়াবা যদি চাইকেলত উঠিছে কেতিয়াবা খোজ কাঢ়িছে এটা সময়ত নিচাতে পুলত বহিল হেড ছাৰ গাঁৱৰ পুৰুষ মহিলায়ো ভিৰ কৰিলেহি ছাৰক চাবলৈ এওঁ ৰোহিত চন্দ্ৰ দাস চিপাঝাৰৰ গৰুখুটিৰ ২ নম্বৰ ঘাটৰাজ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক পিছে ছাৰ আজি মাতাল ৰঙীন বটলৰ গোলাপী নিচাত ছাৰৰ খোজ কথা বতৰা সকলো থৰক বৰক পুৱাই তেতুলৈকে এটুপি গিলি বাটত পৰি আছিল হেড ছাৰ পিছে এইজনে পাইহে চাইকেলত উঠাই আনিলে মাতাল হেড ছাৰক তাৰ পিছত হেড ছাৰক জেৰা একেখন বিদ্যালয়ৰ সহশিক্ষকৰ ক'ত গৈছিল আপুনি কিয় জাৰিবৰ কাৰণে গৈছিল নে মদ খাবৰ কাৰণে গৈছিল দুইটাই হা আপুনি মদ খাই আহিছে আপুনি এতিয়া স্কুল টাইমত কিয় মদ খাই আহিছে এতিয়া যদি আপুনি এজন প্ৰধান শিক্ষক হয় আপুনি কি শিক্ষা দিব যে মদাহী ছাৰক চাবলৈ বাটলৈ ওলাই আহিল পুৰুষ মহিলা খবৰ পালে সংবাদ মাধ্যমেও এইবাৰ শুনক সাংবাদিকৰ প্ৰশ্নত ছাৰৰ কি উত্তৰ ক'ত যাব আহিছিল কিয় আপুনি প্ৰধান শিক্ষক কোন স্কুলৰ প্ৰধান শিক্ষক ২ নম্বৰ ঘাটৰাজ ল'ৰা ছোৱালী কিমান আছে আপুনি কি স্কুলত ৰেগুলাৰ নাযায় নেকি কিয় নাযাওঁ ছাৰে ক'ব আজি গৈছো মই স্কুলৰ পৰা আহিছে ক'ত যাব আহিছিলে স্কুলৰ পৰা হস্পিটেলত মদ খাই আহিছে নেকি খাইছো বেছিকৈ খাইছে আজি হেড ছাৰে ছাত্ৰ ছাত্ৰীক কি পঢ়ুৱাই জানেনে তেন্তে শুনক ছাৰৰ মুখেৰেই আপুনিতো ৰেগুলাৰ মদ খাই স্কুললৈ যায় নেবাৰ কি পঢ়ায় মই স্কুল নপঢ়াওঁ অসমীয়া মেথছ EVS এইবিলাক পঢ়াওঁ মই এতিয়া শুনক ছাৰৰ বিদ্যালয়ৰ শ্ৰেণীকোঠাৰ নাম শ্ৰেণী কেইটা আছে 5টা কি ইংলিছ মেথছ শ্ৰেণীকোঠা ইংলিছ মেথ আৰু কি আছে শ্ৰেণীকোঠা ছায়েন্স আৰু কি আছে তাৰপিছত অসমীয়া এয়া ৰোহিত দাস হেড ছাৰৰ নিত্য নৈমিত্তিক ঘটনা মদ নেখালে বোলে ছাৰৰ হাত ভৰি কপে মন গ'লেহে তেওঁ বিদ্যালয়লৈ আহে মন্তব্য সহকাৰী শিক্ষকৰ এইটো নিত্য নৈমিত্তিক ঘটনা যদি এওঁ মানে মদ পানী নাখায় তেনেহ'লে তেওঁ হাত ভৰি কঁপিবলৈ ধৰে আৰু কেতিয়াবা স্কুললৈ মদ খাই যায় এইটো হয় খাটাং আৰু যিদিনাখন মদ খাই যায় সেইদিনাখন মই ইয়াক মানে মোক ভয় কৰে যথেষ্ট ভয় কৰে আঁতৰে ফুৰে শিক্ষাদানে তেওঁতো ক্লাছ নকৰেই বুলি ক'ব পাৰি সদায় মাতাল হেড ছাৰক দেখি অতিষ্ঠ হোৱা স্থানীয় লোক আৰু অভিভাৱকৰ শিক্ষা বিভাগলৈ আহ্বান এনে মদাহী শিক্ষকৰ পৰা আমাক পৰিত্ৰাণ দিয়ক চিপাঝাৰৰ পৰা ৰঞ্জিত কুমাৰ নাথ নিউজ লাইভ